আপোনাৰ ল'ৰা-ছোৱালীও ছ'চিয়েল মিডিয়া খুব বেছিকৈ ইউজ কৰে নেকি? আৰু হয়তো আপুনি তাৰ কাৰণে খুব চিন্তাটো পৰিছে। এতিয়া অকল এইটো আপোনাৰে চিন্তা নহয়, এতিয়া আমাৰ গভৰ্ণমেণ্টেও এই বিষয়টো খুব চিৰিয়াছলি ল'বলৈ ওলাইছে। হয়তো আপোনালোকৰ মাজত বহুতে জানিবও পাৰে আৰু বহুতে নাজানিবও পাৰে, তথাপিতো মই এবাৰ কৈ দিছোঁ। কৰ্ণাটকা গভৰ্ণমেণ্টে অলৰেডি এনাউন্স কৰিছে যে ছ'চিয়েল মিডিয়া বেন কৰা হ'ব 16 বছৰৰ তলৰ ল'ৰা-ছোৱালীখিনিৰ কাৰণে ৰেষ্ট্ৰিকশ্যন কৰা হ'ব। আৰু 2025 পৰা 26 যিটো ইকনমিক ছাৰ্ভে আছিলে, সেই ইকনমিক ছাৰ্ভেটোতো এইটো ৰিকমেণ্ড কৰিছে মিনিষ্ট্ৰীয়ে যে এতিয়া বৰ্তমান এজ বেছ এক্সেছ লিমিট কৰিব লাগিব ছ'চিয়েল মিডিয়াৰ, কাৰণ যাতে ডিজিটেল এডিকশ্যনটো আমি কমাব পাৰোঁ আমাৰ য়ং চিটিজেনখিনিৰ মাজত। আপোনালোকে নাভাবিব যে এইটো অকল এটা ফিজিকেল হেল্থ বা মেণ্টেল হেল্থৰ কথা ভাবি এইটো কাম কৰিছে। আনকি আমাৰ দেশখনৰ যাতে যিটো ইকনমিক প্ৰডাক্টিভিটি আছে, সেই ইকনমিক প্ৰডাক্টিভিটিটো যাতে প্ৰটেক্ট কৰিব পাৰে, তাৰ কাৰণেও তেওঁলোকে এই মেজৰ ষ্টেপটো ল'বলৈ বাধ্য হৈছে। এইখিনিতে মোৰ মনত পৰিছে জয় শেট্টিৰ এখন কিতাপ আছিলে থিংক লাইক এ মংক। যদি আপোনালোকৰো কোনোবাই পঢ়িছে তেনেহ'লে নিশ্চয় জানে। তাত এটা কথা খুব ধুনীয়াকৈ কৈছিলে, তেওঁ কৈছিলে যে আপোনাৰ এটেনশ্যনটো কোনে পাই আছে, আপুনি সেইটো লৈ খুব ইণ্টেনশ্যনেল হ'ব লাগিব। যদি অট'মেটিকেলি আপোনাৰ এটেনশ্যন গৈ আছে কোনোবা এটা বস্তুৰ, যেনেকৈ আমি ছ'চিয়েল মিডিয়াৰ কথা ক'লোঁ, তেনেহ'লে আপুনি অকণমান ৰখি নিজক সময় দি ভাবিব লাগিব যে এইটো আপোনাৰ এটা অভ্যাসত পৰিণত হৈ আছে নেকি। 2025 চনত কলেজ ষ্টুডেণ্টৰ মাজত এটা ৰিচাৰ্চ ষ্টাডি কৰিছিলে আৰু তাত দেখা গৈছে এক্সেছিভ ছ'চিয়েল মিডিয়া ইউজৰ কাৰণে প'ৰ একাডেমিক পাৰফৰ্মেঞ্চ আৰু তাৰ লগতে লাৰ্ণিং বাৰ্ণ আউট হোৱা দেখা গৈছে। আৰু ইভেন প্ৰ'কাষ্টিনেশ্যনৰ ৰেটটো খুব বাঢ়ি যোৱা দেখা গৈছে, যে পিছত কৰিম সকলো কাম ৰখাই থোৱা, এই বস্তুবিলাকৰো এছ'চিয়েশ্যন পোৱা গৈছে। ইয়াত আকৌ তেওঁলোকে এটা ইম্পৰ্টেণ্ট কথা কৈছে যে মাইণ্ডফুলনেছে এটা প্ৰটেক্টিভ ৰোল হিচাপে কাম কৰে। অ'ছ' ফিল'চফাৰ তেওঁ কিন্তু এই কথাটোত খুব সমৰ্থন কৰিছিলে যে আমি সদায় প্ৰেজেণ্ট মমেণ্টত জীয়াব লাগে, বা প্ৰেজেণ্ট মমেণ্টত আমি কি কৰি আছোঁ আমি ফুল্লি কনচিয়াছ থাকিব লাগে। এতিয়া আপোনালোকে মোক কওক যে এই যিটো গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈছে সেইটো আপোনালোকৰ মতে ভাল নে বেয়া? আপোনালোকৰ অপিনিয়নটো জনাবলৈ নাপাহৰিব, কাৰণ প্ৰত্যেকটো অপিনিয়নতে এটা খুব ষ্ট্ৰং পাৰ্সপেক্টিভ লুকাই থাকে। আৰু হয়তো যদি আপুনি ভাবিছে কিবা পজিটিভলি আপুনি ক'ব বিচাৰিছে এই বিষয়টোৰ বিষয়ে, বা আপোনাৰ নিজৰ কিবা পইণ্ট অফ ভিউ আছে, তেনেহ'লে কমেণ্টত লিখিব পাৰে। আৰু আশা কৰোঁ ভিডিঅ'টি ভেলুৱেবল পালে বা কিবা এটা নতুন ইনফৰমেশ্যনো হয়তো পালে। যদি ভাল পাইছে তেনেহ'লে আপোনাৰ ভাল লগা মানুহ এজনৰ লগত শ্বেয়াৰ কৰি দিব। আৰু আপুনিও যদি বিচাৰে আমাৰ অসম চৰকাৰেও এই বিষয়টোৰ ওপৰত এটা বিবেচনা কৰি চাওক, তেনেহ'লে নিশ্চয় আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ভালে থাকিব, সুস্থ থাকিব, আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে।